নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আজি আমি আলোচনা কৰিম এইচএছ সেকেন্ড ইয়াৰ MIL মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজৰ এছামিছৰ কমন 2 মাৰ্ক কুৱেশ্যন এনসাৰ ফৰ 2025 ফাইনেল এই ভিডিঅ'টোত আজি আমি 2015 চনৰ পৰা 2024 চনলৈ যিমানবোৰ 2 নম্বৰীয়া কুৱেশ্যন এনসাৰবোৰ আহিছিল তাৰে ভিতৰত ইম্পৰ্টেন্ট খিনি আমি আলোচনা কৰিম আৰু তোমালোকক জনাইছো যে এইটো পাৰ্ট 1 ভিডিঅ' হয় এই ভিডিঅ'টোত যিমান কেইটা কুৱেশ্যন এনসাৰ ৰৈ যাব বাকি কুৱেশ্যন এনসাৰবোৰ পাৰ্ট 2 ভিডিঅ'ত আলোচনা কৰিম আৰু ইয়াৰ আগতে মই 1 নম্বৰীয়া কমন কুৱেশ্যন এনসাৰৰ ভিডিঅ' বনাইছিলো যদি তোমালোকে ভিডিঅ' দুটা চোৱা নাই তেনেহলে ডেসক্ৰিপচনত লিংক থাকিব তোমালোকে ভিডিঅ' দুটা চাই ল'ব পাৰা আমি আৰম্ভ কৰো কুৱেশ্যন নম্বৰ 1 টো চোৱা বেজবৰুৱাই উল্লেখ কৰা মাজিও আৰু জ্ঞান কোন আছিল হয় বেজবৰুৱাই যে উল্লেখ কৰিছিল মাজিও আৰু জ্ঞান এই মাজিও আৰু জ্ঞান কোন আছিল উত্তৰটো চোৱা সুকবি সুবিখ্যাত চাহ খেতিয়ক সদাগৰ শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা ডাঙৰীয়াক বেজবৰুৱাই মাজিও আৰু আৰ্ল কলেজৰ প্ৰসিদ্ধ প্ৰিন্সিপাল উদাৰ হৃদয় মিষ্টাৰ জে বৰুৱা বেৰিষ্টাৰ এট লক জ্ঞান নামেৰে মাতিছিল হয় বেজবৰুৱাই কাক মাজিও আৰু জ্ঞান নামেৰে মাতিছিল মাজিও বুলি মাতিছিল শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা দেৱক আৰু জ্ঞান নামেৰে মাতিছিল আৰ্ল কলেজৰ প্ৰসিদ্ধ প্ৰিন্সিপাল উদাৰ হৃদয় মিষ্টাৰ জে বৰুৱাক তেওঁ কি বুলি মাতিছিল জ্ঞান নামেৰে মাতিছিল মনত ৰাখিবা এই দুজনৰ নাম তোমালোকে মনত ৰাখিবা এই কোৱেশ্চনটো বহু বছৰ ৰিপিট হৈ থাকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 2 টো চোৱা বাদুলি খসাৰ আৰু গলাগপা শব্দ দুটাৰ অৰ্থ কি ইয়াৰ এই দুটা অৰ্থ লিখিব দিছে মনত কৰিবা এনেকুৱা ধৰণৰ 2 নম্বৰীয়া প্ৰশ্ন বহুত আহে যিকোনো দুটা তোমালোকক শব্দ দিব আৰু সেই শব্দ দুটাৰ অৰ্থ লিখিব দিব তো তোমালোকৰ কিতাপত যিমানবোৰ শব্দ অৰ্থ আছে গোটেইবোৰ তোমালোকে অতি মনোযোগেৰে চাই যাবা তাৰ অৰ্থবোৰ চাই যাবা কাৰণ দুটা 1 নম্বৰীয়া হৈ পোৱা 2 নম্বৰীয়া তোমালোকৰ শব্দৰ অৰ্থ লিখিব দিবই দিব ওকে তো বাদুলিৰ খসাৰ শব্দৰ অৰ্থ হৈছে উলমি থকা তলা আৰু গলাগপা শব্দৰ অৰ্থ হৈছে গোপনে কৰা আলোচনা নেক্সট কুৱেশ্চন নম্বৰ 3 টো চোৱা কথা কবিতাৰ দুটা বৈশিষ্ট্য লিখা হয় তোমালোকৰ পাঠত কথা কবিতাৰ বিষয় বহু পঢ়িছা হয় না বহু শুনিছা কথা কবিতাৰ দুটা বৈশিষ্ট্য লিখিব দিছিল এই কুৱেশ্চনটো বহু বছৰ ৰিপিট হৈ থাকে তো কথা কবিতাৰ দুটা বৈশিষ্ট্য হ'ব সৰি ইয়াতে তিনিটা লিখা আছে তিনিটা নহয় দুটা প্ৰথমটো চোৱা ক নম্বৰ কথা কবিতাৰ বিষয়বস্তু ৰূপকান্তভাৱে উপস্থাপন কৰা হয় মনত ৰাখিবা কথা কবিতাত বিষয়বস্তু ৰূপকান্তভাৱে উপস্থাপন কৰা হয় আৰু খ নম্বৰটো হৈছে কথা কবিতাই এটি ভাগ ইয়াক কথোপকথনৰ ভংগীত লিখা হয় 2 নম্বৰটো মনত ৰাখিবা ইয়াক কি কথোপকথনৰ ভংগীত লিখা হয় নেক্সট কুৱেশ্চন লাগবাহু কুৱেশ্চন নম্বৰ 4 টো চোৱা উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ সম্পাদিত দুখন গ্ৰন্থৰ নাম লিখা এইখিনিতে তোমালোকক জনাই দিও যে যিমান কেইজন তোমালোকে লিখকৰ নাম পাইছা তোমালোকৰ কবিতা বা কবিৰ নাম পাইছা সকলোৱে ৰচনা কৰা গ্ৰন্থ হওক বা উপন্যাস হওক যোনে যি লিখিছে প্ৰত্যেকজনৰ কমেও তোমালোকে দুটা বা চাৰিটা মনত ৰাখিবা কাৰণ প্ৰতি বছৰতে 1 নম্বৰীয়া 2 নম্বৰীয়া প্ৰশ্নত কিন্তু যিকোনো এজন লেখকে ৰচনা কৰা গ্ৰন্থ পুথি হ'ব পাৰে নাইবা উপন্যাস হ'ব পাৰে নাইবা সিনেমা হ'ব পাৰে হয়নে চলচিত্ৰ হ'ব পাৰে তেওঁলোকৰ লিখিব দিয়ে কিন্তু তো তোমালোকে মনত ৰাখিবা কাৰণ প্ৰত্যেক বছৰে এনেকুৱা ধৰণৰ কোৱেশ্চন আহি থাকে তো এই ভিডিঅ'তে তোমালোকে 2 নম্বৰীয়া যিমানবোৰ আহে গুটেকিটা পাই যাবা উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ সম্পাদিত দুখন গ্ৰন্থৰ নাম হৈছে ভক্তি বিবেক আৰু কথা সাহিত্য মনত ৰাখিবা উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ দুখন গ্ৰন্থৰ নাম ভক্তি বিবেক আৰু কথা সাহিত্য নেক্সট কুৱেশ্চন লাগবাহু কুৱেশ্চন নম্বৰ 5 টো চোৱা পুৰণি অসমীয়া খচিত পুথি দুখনৰ নাম লিখা পুৰণি অসমীয়া খচিত পুথি দুখনৰ নাম বহু বছৰ ৰিপিট হয় তো ইয়াৰ উত্তৰটো চোৱা সুকুমাৰ বৰকাঠৰ হস্তি বিদ্যাবন পুথি আৰু জয়দেৱৰ গীত গোবিন্দ মনত ৰাখিবা দুখন অসমীয়া খচিত পুথিৰ নাম হৈছে পুৰণি অসমীয়া খচিত পুথিৰ নাম সুকুমাৰ বৰকাঠৰৰ হস্তি বিদ্যানৰ পুথি আৰু খ নম্বৰটো হৈছে জয়দেৱৰ গীত গোবিন্দ নেক্সট কুৱেশ্চন আগবঢ়াৰ আগতে যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লবা মাত্ৰ কেইটামানহে সাবস্ক্ৰাইবাৰ লাগে আমাৰ 5000 সাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব তো আশা কৰো সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি এই চেনেলটোৰ এজন ফ্যামিলি মেম্বাৰ হৈ যোৱা ওকে আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা যাতে নেক্সট ভিডিঅ'বোৰৰ নটিফিকেশন তোমালোকে পাই থাকিব পাৰা নেক্সট কুৱেশ্চন লাগবাহু কুৱেশ্চন নম্বৰ 6 টো চোৱা শিলভট্টই লাভ কৰা দুটা বঁটাৰ নাম লিখা এই কুৱেশ্চনটো বহু বছৰ আহে হয় শিলভট্টই লাভ কৰা দুটা বঁটাৰ নাম নাইবা তোমালোকৰ পাঠত যিমানবোৰ
যিমানবোৰ তোমালোকৰ কবি আছে বা লেখক আছে লেখকে লাভ কৰা বঁটাবোৰৰ নাম তোমালোকে মনত ৰাখিবা বহু কেইজন লেখকে তোমালোকৰ সাহিত্য একাডেমি বঁটাও লাভ কৰিছিল কোনে কোনে লাভ কৰিছিল আৰু কিমান চনত এক নম্বৰীয়া যিকেইটা ভিডিঅ' বনাইছিলোঁ তাত মই গোটেইখিনি আলোচনা কৰি দিছোঁ আশা কৰোঁ তোমালোকে সেই এক নম্বৰীয়া ভিডিঅ'কেইটাও তোমালোকে চাবা আৰু লগতে মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' দুটা বনাইছিলোঁ সকলো ডেছক্ৰিপশ্যনত লিংক আছে তোমালোকে গৈ চাই ল'বা তো শিলভট্টই লাভ কৰা দুটা বঁটাৰ নাম হৈছে সাহিত্য একাডেমি বঁটা আৰু অসম উপত্যকা বঁটা মনত ৰাখিবা শিলভট্টই লাভ কৰা দুটা বঁটাৰ নাম সাহিত্য একাডেমি বঁটা আৰু অসম উপত্যকা বঁটা নেক্সট কুৱেশ্যন নম্বৰ 7 টো চোৱা জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি দুখনৰ নাম লিখা আমি সকলোৱে জানো জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবিখনৰ নাম হৈছে জয়মতী কিন্তু দুখন লিখিব দিছে মনত ৰাখিবা ইন্দ্ৰমালতী আছিল তেওঁৰ দ্বিতীয় মনত ৰাখিবা এইটো দ্বিতীয় ছেকেণ্ড আছিল তেওঁৰ কথা কবিতা তেওঁৰ ছেকেণ্ড নম্বৰটো আছিল ইন্দ্ৰমালতী কেতিয়াবা কিন্তু বহু বছৰ এক নম্বৰীয়া প্ৰশ্নটো এইটো সুধি দিয়ে যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয় কথাছবিখনৰ নাম কি তেতিয়া তোমালোকে ইন্দ্ৰমালতী লিখিব লাগিব প্ৰথমখন আছিল জয়মতী ওকে নেক্সট কুৱেশ্যন নম্বৰ 8 টো চোৱা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই লাভ কৰা দুটি বঁটাৰ নাম লিখা মই তোমালোকক কৈছোঁ কোন কোন লিখকে কি বঁটা লাভ কৰিছিল এই ধৰণৰ প্ৰশ্ন বহু বছৰ আহি থাকে তো এই কুৱেশ্যনটো বহুত বছৰ আহিছিল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই লাভ কৰা দুটি বঁটাৰ নাম লিখা ইয়াৰ উত্তৰটো হৈছে সাহিত্য একাডেমি বঁটা আৰু অসম প্ৰকাশন পৰিষদ বঁটা হয় কনফিউজ নহবা সাহিত্য একাডেমি বঁটা বহু কেইজন সাহিত্যকে লাভ কৰিছিল কিন্তু তাৰ লগত দুটা লিখিব দিয়ে তো দুটাৰ সবা খ নম্বৰটো বহুতৰ বেলেগ থাকে তো তোমালোকে কনফিউজ নহবা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই লাভ কৰা এটা হ'ল সাহিত্য একাডেমি বঁটা আৰু খ নম্বৰটো হৈছে অসম প্ৰকাশন পৰিষদ বঁটা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 9 টো চোৱা বৰগীত কাক বোলে হয় অতি গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট তোমালোকৰ আহি থাকে বহু বছৰ বৰগীত কাক বোলে ইয়াৰ উত্তৰটো চোৱা বৰগীত হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ভাৰতীয় উচ্চাংগ সংগীতৰ আৰ্হিত ৰচনা কৰা এক শ্ৰেণীৰ ভক্তিমূলক আধ্যাত্মিক গীত হয় বৰগীত কি এক নম্বৰীয়া যদি আহে ডাইৰেক্ট এইখিনি লিখিলে হ'ব বৰগীত হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ভাৰতীয় উচ্চাংগ সংগীতৰ আৰ্হিত ৰচনা কৰা এক শ্ৰেণীৰ ভক্তিমূলক আৰু আধ্যাত্মিক গীত তাৰপিছত চোৱা যিহেতু 2 নম্বৰৰ কাৰণে দিছিল ডক্টৰ বাণীকান্ত কাকতীয়ে বৰগীতক নোবেল নাম্বাৰছ কালিৰাম মেধিয়ে গ্ৰেট সং বা সং কেলেচিয়েল আৰু অসমীয়া ভাষা আৰু সাহিত্য বুৰঞ্জী প্ৰণেতা দেৱেন্দ্ৰনাথ বৰুৱাই হলি সং বুলিছে হয় কোনে কি বুলিছিল এই বৰগীতসমূহ গোটেইখিনি তোমালোকে এই উত্তৰটোতে পাই যাবা তাৰপিছত চোৱা বৰগীতৰ ভাষা ব্ৰজাৱলী মনত ৰাখিবা এক নম্বৰীয়া বহুবাৰ ৰিপিট হয় বৰগীতৰ ভাষা কি বৰগীতৰ ভাষা হ'ল ব্ৰজাৱলী ভাষা এই পৰ্যন্ত শংকৰদেৱে 34টা আৰু মাধৱদেৱে 157টা বৰগীত উদ্ধাৰ কৰা হৈছে আৰু এই পৰ্যন্ত শংকৰদেৱৰ আৰু মাধৱদেৱৰ কিমানটা বৰগীত উদ্ধাৰ কৰা হৈছে বা ৰচনা কৰিছে গোটেইখিনি আছে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 10 টো চোৱা মফিজুদ্দিন আহমেদ হাজৰিকাৰ কবিতা দুটা বৈশিষ্ট্য লিখা মফিজুদ্দিন আলী হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য হ'ল উত্তৰটো চোৱা ঘৰুৱা জতুৱা ঠাচেৰে কবিতাৰ ভাৱ প্ৰকাশ কৰা হয় প্ৰথম বৈশিষ্ট্যটোৱে হ'ল তেওঁৰ কবিতাত ঘৰুৱা যি জতুৱাৰ ঠাচসমূহ আছে এই ঠাচেৰে কবিতাৰ ভাৱ প্ৰকাশ কৰা হয় আৰু খ নম্বৰটো হৈছে কবিতাৰ মাজত আধ্যাত্মিক ভাৱ প্ৰকাশ আৰু এই কবিতাৰ মাজত তেওঁৰ আধ্যাত্মিক ভাৱ প্ৰকাশ পায় নেক্সট কুৱেশ্যন নম্বৰ 11 টো চোৱা নলিনীবালা দেৱী জীৱনীমূলক গ্ৰন্থ দুখনৰ নাম লিখা হয় নলিনীবালা দেৱীৰ জীৱনীমূলক গ্ৰন্থ দুখনৰ নাম মই অলপ আগতে তোমালোকক কৈছিলোঁ প্ৰত্যেকজন সাহিত্যিকৰ তোমালোকৰ গ্ৰন্থৰ নাম জানিবই লাগিব তো উত্তৰটো চোৱা নলিনীবালা দেৱীৰ জীৱনীমূলক পুথি স্মৃতি তীৰ্থ কিমান চনত প্ৰকাশ পাইছিল সেইটো লিখা আছে আৰু বিশ্বদীপা মনত ৰাখিবা স্মৃতি তীৰ্থ আৰু বিশ্বদীপা নলিনীবালা দেৱীৰ দুখন গ্ৰন্থৰ নাম জীৱনীমূলক গ্ৰন্থ নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 12 টো চোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম কিমান চনত আৰু ক'ত হৈছিল অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন বহু বছৰ আহি থাকে 1903 চনত ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিচাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল হয় বহুতে জানে আমি একেবাৰে এলপি স্কুলতে পঢ়ি আহিছিলোঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম কিমান চনত হৈছিল 1903 চনত ক'ত হৈছিল ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিচাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল
নেক্সট কুৱেশ্যন নম্বৰ 13 টো চোৱা কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম লিখা এইটো পাঠৰ ভিতৰৰ পৰা আহিছে বহু বছৰ ৰিপিট হৈছিল ইয়াৰ উত্তৰটো হৈছে ৰান্দা আৰু বাটালি নেক্সট কুৱেশ্যন নম্বৰ 14 টো চোৱা ডাঙৰি আৰু তৰাজুৰি শব্দ দুটাৰ অৰ্থ লিখা মই কৈছিলোঁ যে শব্দৰ অৰ্থ 2 নম্বৰীয়া প্ৰশ্নত বহুবাৰ আহি থাকে আৰু আহিয়ে থাকে এইটো ৰিপিট হৈ থাকে উত্তৰটো চোৱা ডাঙৰি শব্দৰ অৰ্থ হৈছে ধানৰ সৰু সৰু মুঠি একেলগে কৰি বন্ধা ডাঙৰ মুঠা তাকে কি ডাঙৰি বুলি কয় মানে সৰু সৰু ধানৰ সৰু সৰু মুঠি একেলগ কৰি যেতিয়া ডাঙৰকে বান্ধিব তাকে ডাঙৰি বুলি কয় আৰু তৰাজুৰি কাক কয় তৰাজুৰি হৈছে তৰা গছৰ জৰি নেক্সট কুৱেশ্যন নম্বৰ 15 টো চোৱা নৱকান্ত বৰুৱাৰ দুখন শিশু উপযোগী গ্ৰন্থৰ নাম লিখা হয় নৱকান্ত বৰুৱাৰ দুখন শিশু উপযোগী গ্ৰন্থৰ নাম হৈছে আখৰৰ জখলা আৰু শিয়ালি পালেগৈ ৰতনপুৰ মনত ৰাখিবা নৱকান্ত বৰুৱাৰ দুখন শিশু উপযোগী গ্ৰন্থ হৈছে আখৰৰ জখলা আৰু শিয়ালি পালেগৈ ৰতনপুৰ নেক্সট কুৱেশ্যন নম্বৰ 16 টো চোৱা নিৰ্মল প্ৰভা বৰদলৈ দুখন গীতৰ পুথিৰ নাম লিখা মই বাৰে তোমালোকক কৈ আছো প্ৰত্যেকজন সাহিত্যিকৰ তেওঁলোকৰ গীতৰ পুথি হ'ব পাৰে নাইবা তেওঁলোকে ৰচনা কৰা যিকোনো দুটা পুথি হ'ব পাৰে নাম আহে তো নিৰ্মল প্ৰভা বৰদলৈ দুখন গীতৰ পুথিৰ নাম হৈছে সোণবৰঙীয়া আই আৰু সুৰীয়া মাত মনত ৰাখিবা সোণবৰণীয়া আই আৰু সুৰীয়া মাত নিৰ্মল প্ৰভা বৰদলৈ দুখন গীতৰ পুথিৰ নাম নেক্সট কুৱেশ্যন নম্বৰ 17 টো চোৱা ভাৰতীয় দৰ্শনে মূল্যবোধক কি শ্ৰেণীত ভাগ কৰিছে ইয়াৰ উত্তৰটো চোৱা ভাৰতীয় দৰ্শনে মূল্যবোধক 4টা শ্ৰেণীত ভাগ কৰিছে কটো হ'ল ধৰ্ম অৰ্থ কাম আৰু মোক্ষ কি ধৰ্ম অৰ্থ কাম আৰু মোক্ষ নেক্সট কুৱেশ্যন নম্বৰ 18 টো চোৱা কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা 4টা মৌলিক বিষয় কি হয় কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা 4টা মৌলিক বিষয় কি ইয়াৰ উত্তৰটো হৈছে গণিত সমাজ বিজ্ঞান আৰু ভাষাৰ শিক্ষণ মনত ৰাখিবা গণিত সমাজ বিজ্ঞান আৰু ভাষাৰ শিক্ষণ বহু বছৰ আহিছিল এই কুৱেশ্যনটো ৰিপিট হৈ থাকে নেক্সট কুৱেশ্যন নম্বৰ 19 টো চোৱা সহজ অৰ্থত মূল্যবোধ মানে কি হয় সহজ অৰ্থত মূল্যবোধ মানে কি ইয়াৰ উত্তৰটো চোৱা সহজ অৰ্থত মূল্যবোধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে বা সামাজিক জীৱন নিয়ন্ত্ৰণ কৰিবৰ বাবে কিছুমান নীতি আৰু আদৰ্শ যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকৰণৰ যোগেদি আয়ত্ত কৰে তো তাকে আমি কি ক'ব পাৰো সহজ অৰ্থত মূল্যবোধ বুজি পাইছা সহজ অৰ্থত মূল্যবোধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে বা সামাজিক জীৱন নিয়ন্ত্ৰণ কৰাৰ বাবে কিছুমান নীতি আৰু আদৰ্শ যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকৰণৰ যোগেদি আয়ত্ত কৰে তো সেইবোৰক কি বুলি কোৱা হ'ব সহজ অৰ্থত মূল্যবোধ বুলি কোৱা হ'ব বুজি পাইছা নেক্সট কুৱেশ্যন নম্বৰ 20 টো চোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগা দুটা কাৰণ লিখা লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগা দুটা কাৰণ হৈছে ঐতিহাসিক উৎকৰ্ষ আৰু প্ৰাকৃতিক সৌন্দৰ্য বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 21 টো চোৱা প্ৰকৃষ্ট আৰু অনিয়া শব্দ দুটাৰ অৰ্থ কি প্ৰকৃষ্ট আৰু অনিয়া শব্দ দুটাৰ অৰ্থ কি ইয়াৰ উত্তৰটো চোৱা প্ৰকৃষ্ট শব্দৰ অৰ্থটো হৈছে উত্তম বা ভাল আৰু অইয়া আনি শব্দৰ অৰ্থ হৈছে পৰস্পৰক অস্বীকাৰ কৰা হয় অনিয়া আনি এইটো অলপ ভুল হৈছে অনিয়া আনি শব্দৰ অৰ্থ হৈছে পৰস্পৰক অস্বীকাৰ কৰা মনত ৰাখিবা নেক্সট কুৱেশ্যন 22 নম্বৰ কুৱেশ্যনটো চোৱা কোনগৰাকী বিদেশী সাহিত্যিকৰ কোনটো কথা কবিতাৰ লগত মগনিয়াৰ সাদৃশ্য আছে হয় ইয়াৰ উত্তৰটো হৈছে দা বেগাৰ নামৰ ৰুছ কথা কবিতাটোৰ লগত মগনিয়াৰ কবিতাটো সাদৃশ্য আছে নেক্সট কুৱেশ্যন 23 নম্বৰ কুৱেশ্যনটো চোৱা বৃহৎ সংহিতা আৰু যশস্তিমূলক দুখনৰ ৰচক কোন ইয়াৰ উত্তৰটো চোৱা বৃহৎ সংহিতাৰ ৰচক হৈছে সোমদেৱ আৰু যশস্তিমূলকৰ ৰচক হৈছে বৰা মিহিৰ নেক্সট কুৱেশ্যন নম্বৰ 25 টো চোৱা চুটি গল্পৰ দুটা বৈশিষ্ট্য লিখা হয় চুটি গল্পৰ দুটা বৈশিষ্ট্য ইয়াৰ উত্তৰটো চোৱা অলৰেডি আমি আগৰ 1 নম্বৰীয়া আৰু ইম্পৰ্টেন্ট ভিডিঅ'ত আলোচনা কৰিছিলোঁ ইয়াৰ উত্তৰটো হৈছে চোৱা
1 নম্বৰ আৰম্ভণি আকস্মিক আৰু সামৰণি নাটকীয় চুটি গল্পৰ প্ৰধান বৈশিষ্ট্য হৈছে আৰম্ভণি আকস্মিক আৰু সামৰণি নাটকীয় হ'ব আৰু দ্বিতীয়টো হৈছে শেষ হৈও যেন শেষ নহ'লে এনে ভাৱ থাকিব লাগে হয় শেষ হৈ গ'লেও এনে ভাৱ হ'ব লাগিব যে শেষ হ'ব নালাগিছিল বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 26 টো চোৱা জয়মতী কথাছবিখন গুৱাহাটীত কোন চনত কোন তাৰিখে মুক্তি লাভ কৰিছিল ইয়াৰ উত্তৰটো তোমালোকে মনত ৰাখিবা জয়মতী কথাছবিখন 1935 চনৰ 20 মাৰ্চ তাৰিখে গুৱাহাটীত অথবা অসমত মুক্তি লাভ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 27 টো চোৱা শিলভট্টই কোনখন উপন্যাসৰ বাবে কোন চনত অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল হয় বহু বছৰ আহে কিন্তু কুৱেশ্যনটো আৰু এটা আহে যে শিলভট্টই কোনখন গ্ৰন্থৰ বাবে বা বেলেগ বেলেগ যিমানবোৰ সাহিত্যিক আছে তেওঁলোকে কোনখন গ্ৰন্থৰ বাবে কিমান চনত অসম সাহিত্য বঁটা লাভ কৰিছিল তেনেকৈ প্ৰশ্নটো বহুবাৰ আহে আমি 1 নম্বৰীয়া আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিছিলোঁ ডেছক্ৰিপশ্যনতে লিংক আছে গোটেইবোৰ তোমালোকে চাই ল'ব পাৰা তো ইয়াৰ উত্তৰটো চোৱা শিলভট্টই কোনখন উপন্যাসৰ বাবে অনুসন্ধান উপন্যাসৰ বাবে 1990 চনত অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল মনত ৰাখিবা অনুসন্ধান উপন্যাসৰ বাবে 1990 চনত অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল শিলভট্টই নেক্সট কুৱেশ্যন নম্বৰ 28 টো চোৱা বৈজ্ঞানিক মানসিকতা কাক বোলে অতি ইম্পৰ্টেণ্ট কুৱেশ্যন 2 নম্বৰৰ বহু বছৰ আহি থাকে ইয়াৰ উত্তৰটো চোৱা বিজ্ঞানসন্মত চিন্তা চৰ্চাৰ কোনো বস্তু বা ঘটনা বিচাৰ বিশ্লেষণ কৰিব পৰা মানসিক শক্তিয়ে হ'ল বৈজ্ঞানিক মানসিকতা হয় বৈজ্ঞানিক মানসিকতা মানে হ'ল বিজ্ঞানসন্মত চিন্তা চৰ্চাৰে কোনো এটা বস্তু বা কোনো এটা ঘটনা বিবেচনা কৰিব পৰা সেই মানসিকতাক শক্তিকে কি বুলি কোৱা হয় বৈজ্ঞানিক মানসিকতা বুলি কোৱা হয় তাৰ পিছত চোৱা বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ'বলৈ কোনো এজন মানুহ বিজ্ঞানৰ উচ্চ ডিগ্ৰীধাৰী হোৱা প্ৰয়োজন নাই হয় বৈজ্ঞানিক মানসিকতা হ'বলৈ কোনো এজন মানুহ যে উচ্চ বৈজ্ঞানিক ডিগ্ৰী থাকিব লাগিব তেনেকুৱা কোনো কথা নহয় প্ৰয়োজন নাই তাৰ কাৰণে আনহাতে বিজ্ঞানৰ উচ্চ ডিগ্ৰীধাৰী হ'লেও কোনো লোকৰ বৈজ্ঞানিক মানসিকতা নাথাকিব পাৰে অৰ্থাৎ তেওঁ পৰম্পৰাবাদী আৰু অন্ধবিশ্বাস হ'ব পাৰে যদি কিছুমান মানুহৰ বৈজ্ঞানিক বা বিজ্ঞানত উচ্চ ডিগ্ৰীও থাকে তাৰ পিছতো যদি তেওঁ যদি অন্ধবিশ্বাসী হ'ব পাৰে তেনেহ'লে তেওঁৰ কি বৈজ্ঞানিকতা মানসিকতা নাই বুলি ক'ব পাৰিম বুজি পাইছা তো সমাজৰ নিৰক্ষৰ হোজা লোক এজনো বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ'ব পাৰে তো সমাজৰ এজন অশিক্ষিত নিৰক্ষৰ মানে অশিক্ষিত ব্যক্তি এজনো কি হ'ব পাৰে তেওঁ যদি বিজ্ঞানসন্মত চিন্তাধাৰা আছে তেওঁ কি হ'ব পাৰিব বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ'ব পাৰিব এজন ডিগ্ৰী লোৱাৰ পৰাও বুজি পাইছা আশা কৰোঁ তোমালোকে উত্তৰটো বুজি পাইছা নেক্সট কুৱেশ্যন নম্বৰ 29 টো চোৱা শংকৰদেৱ আৰু মাধৱদেৱে মুঠ কেইটা বৰগীত ৰচনা কৰিছিল এই কুৱেশ্যনটো অলৰেডি আমি আলোচনা কৰি আহিলোঁ উত্তৰটো লিখিব নালাগিছিল তোমালোকে কমেণ্ট কৰি জনাব লাগিছিল তথাপিতো তোমালোকে উত্তৰটো চাই লোৱা নেক্সট কুৱেশ্যন নম্বৰ 32 চোৱা সত্য ৰজ তম গুণ কি ইয়াৰ উত্তৰটো চোৱা সত্য তম তামু আদি তিনিটা গুণতে অৰ্থাৎ জগতৰ স্থিতি আৰু লয় হয় সত্য গুণ অধিকাৰী হ'লে জ্ঞান আৰু সুখ পোৱা যায় আৰু ৰজগুণে দুখ নমাই আনে আৰু তমগুণে জীৱনলৈ অজ্ঞানতা নমাই আনে অথচ সৃষ্টিকৰ্তাজন এইকেইটা দিশত সম্পূৰ্ণ জ্ঞানী যি কাৰণে তেওঁ জগতৰ জীৱনমূলক ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হয় ওকে নেক্সট কুৱেশ্যন নম্বৰ 31 টো চোৱা নলিনীবালা দেৱীৰ আধ্যাত্মিক ভাৱৰ ব্যঞ্জনা প্ৰতিধ্বনিত হোৱা দুখন কাব্যগ্ৰন্থৰ নাম লিখা ইয়াৰ উত্তৰটো হৈছে অলকানন্দা আৰু জাগৃতি নেক্সট কুৱেশ্যন নম্বৰ 32 টো চোৱা কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটি প্ৰথম কোন চনত আৰু কোনখন মুখ্য পত্ৰত প্ৰকাশ পাইছিল ইয়াৰ উত্তৰটো চোৱা 1939 চনত জয়ন্তীত কি হৈছিল প্ৰকাশ পাইছিল কুৱেশ্যন নম্বৰ 33 টো চোৱা আঘোণৰ পথাৰত কাম আৰু কাম কবিয়ে আঘোণৰ পথাৰত থকা কি কামৰ বিষয়ে ইংগিত কৰিছে হয় আঘোণৰ পথাৰত কাম আৰু কাম এই কথাষাৰত কবিয়ে আঘোণৰ পথাৰত কি কামৰ বিষয়ে ইংগিত কৰিছে ইয়াৰ উত্তৰটো হৈছে চোৱা দাৱনীয়ে ধান আৰু পাহুৱাল ডেকাই দাঙি সেইবোৰ ঘৰলৈ অনা কামৰ কথা ইংগিত কৰিছে হয় ডাঙৰি শব্দৰ অৰ্থ আমি অলপ আগতে আলোচনা কৰিছিলোঁ তো তোমালোকে যদিও বুজি পোৱা নাই তেনেহ'লে তোমালোকে বুজি পাব লাগে যে ডাঙৰি মানে কি সৰু ধানৰ মুঠাৰে ডাঙৰ এটা মুঠা যেতিয়া বান্ধা হয় তাকে ডাঙৰি বুলি কোৱা হয়
নেক্সট কুৱেশ্যন নম্বৰ 34 টো চোৱা কোন চনত আৰু ক'ত নৱকান্ত বৰুৱাৰ জন্ম হৈছিল এনেকুৱা ধৰণৰ প্ৰশ্ন বহুবাৰ আহে তোমালোকে নিজে চালা আৰু ওপৰতো আমি অলৰেডি আলোচনা কৰি আহিছিলোঁ ইয়াৰ উত্তৰটো চোৱা নৱকান্ত বৰুৱা 1926 চনত গুৱাহাটীত জন্ম হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 35 টো চোৱা মূল্যবোধ সমূহৰ অৰ্থ উদ্দেশ্য আৰু ব্যৱহাৰ অনুসৰি চাৰিটা উল্লেখযোগ্য প্ৰকাৰৰ নাম লিখা ইয়াৰ উত্তৰটো হৈছে সহযোগিতা পৰিষ্কাৰ পৰিচ্ছন্নতা নম্ৰতা আৰু সংযম নেক্সট কুৱেশ্যন নম্বৰ 36 টো চোৱা কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা প্ৰাথমিক আৰু মৌলিক বিষয়বস্তু কেইটা কি এই কুৱেশ্যনটো অলৰেডি আমি আলোচনা কৰি আহিছোঁ কিন্তু কুৱেশ্যনটো অলপ বেলেগ ধৰণে আহিছিল ইয়াতে অকমান চেঞ্জেছ আহিছে কিন্তু উত্তৰকেইটা একেই চোৱা আমি আলোচনা কৰিছিলোঁ ভাষা শিক্ষণ বিজ্ঞান হয় গণিত বিজ্ঞান আৰু সমাজ বিজ্ঞান বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 38 টো চোৱা তোমাৰে আনন্দ বৰুৱাই বুলি কোনটো কবিতাত কোনে আনন্দৰাম বৰুৱাৰ প্ৰশস্তি গাঠিছে ইয়াৰ উত্তৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাই অসম সংগীত কবিতাত আনন্দৰাম বৰুৱাৰ প্ৰশস্তি গাইছে নেক্সট কুৱেশ্যন 39 নম্বৰ কুৱেশ্যনটো চোৱা বিদ্যা লাভৰ চৰম প্ৰাপ্য বা অৰ্জনীয় বিষয়টো এই দুটাই লেখকে কোন দুটা চৰম প্ৰাপ্যলৈ আঙুলিয়াইছে ইয়াৰ উত্তৰটো হৈছে সত্য আৰু ধৰ্ম এই দুটা চৰম প্ৰাপ্যলৈ আঙুলিয়াইছে নেক্সট কুৱেশ্যন নম্বৰ 40 টো চোৱা বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা আৰু মধুৰতা কমি যোৱা কাৰণ কি এই কুৱেশ্যনটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন কাৰণ বহু বছৰ ৰিপিট হৈ থাকে আৰু সঁচাকৈ আমি সকলোৱে জানিব দৰকাৰ যে বৰ্তমান সময়ত যে চিঠিৰ প্ৰাসংগিকতা আৰু মধুৰতা কমি যোৱা কাৰণ কি ইয়াৰ উত্তৰটো হৈছে বৰ্তমান সময় হৈছে আধুনিক প্ৰযুক্তি বিদ্যাৰ সময় কোনো এটা কাম কিমান সোনকালে আৰু কম সময়ত কৰিব পাৰি তাৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হয় মোবাইল ফোন ইন্টাৰনেট টেলিফোন কম্পিউটাৰ আদি হৈছে ইয়াৰ বাবে একোটি উত্তম মাধ্যম যাৰ জৰিয়তে অতি দ্ৰুতভাৱে যোগাযোগ সম্ভৱ হয় সেয়ে ইয়াৰ বহুল প্ৰয়োগৰ বাবে চিঠিৰ প্ৰাসংগিকতা বৰ্তমান সময়ত কম হোৱা দেখা যায় হয় তো ইয়াৰ কাৰণে কি হৈ গৈছে এইবোৰ যি বৰ্তমান প্ৰযুক্তি বিদ্যাৰ যুগৰ কাৰণে মোবাইল ফোন ইন্টাৰনেট টেলিফোন কম্পিউটাৰ এইবোৰ কি হৈছে অতি উত্তম মাধ্যম অতি দ্ৰুত গতিৰে অতি দ্ৰুতভাৱে যোগাযোগ সম্ভৱ কৰা তো চিঠিৰ মেইন কাৰণটো কি আছিল যোগাযোগ সম্ভৱ কৰা আগত যেতিয়া এইবোৰ আধুনিক প্ৰযুক্তিবোৰ নাছিল তেতিয়া চিঠিয়ে একমাত্ৰ উপায় আছিল কিন্তু বৰ্তমান সময়ত যেহেতু অতিৰিক্ত আধুনিক প্ৰযুক্তিবিদ্যা ওলাই গ'ল যাৰ যোগেদি আমি অতি দ্ৰুতভাৱে সংযোগ স্থাপন কৰিব পাৰো তো তাৰ কাৰণে বৰ্তমান সময়ত চিঠিৰ যি প্ৰাসংগিকতা আছিল সেইটো কমি গৈছে নেক্সট কুৱেশ্যন নম্বৰ 41 টো চোৱা কাৰ্বি ভাষাৰ প্ৰথম ছবিখনৰ নাম কি পৰিচালক গৰাকীৰ নাম লিখা হয় অতি ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰ্বি ভাষাৰ প্ৰথম ছবিখনৰ নাম হৈছে জিৰ চং আৰু পৰিচালক আছিল প্ৰফুল্ল শইকীয়া নেক্সট কুৱেশ্যন 42 নম্বৰ কুৱেশ্যনটো চোৱা বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যৱান অৱদান কি ইয়াৰ উত্তৰটো হৈছে বৈজ্ঞানিক চিন্তাধাৰা বৈজ্ঞানিক পদ্ধতি বৈজ্ঞানিক মনোভাৱ নেক্সট কুৱেশ্যন 43 নম্বৰ কুৱেশ্যনটো চোৱা মুকুতা আৰু জাংফাই জোনাক ছবি দুখনৰ পৰিচালক দুগৰাকীৰ নাম লিখা তো মুকুতা পৰিচালক আছিল ব্ৰজেন বৰুৱা আৰু জাংফাই জোনাকৰ পৰিচালক আছিল সঞ্জীৱ সভা পণ্ডিত নেক্সট কুৱেশ্যন 44 নম্বৰ কুৱেশ্যনটো চোৱা মাধৱদেৱৰ বৰগীতক ভাৰতীয় আন কোন দুগৰাকী কবিৰ গীতৰ লগত তুলনা কৰিব পাৰি মাধৱদেৱৰ যি বৰগীত আছিল তো ভাৰতীয় আন কোন দুগৰাকী কবিৰ গীতৰ লগত তুলনা কৰিব পাৰি ইয়াৰ উত্তৰটো চোৱা মহাৰাষ্ট্ৰৰ কবি তুকাৰাম আৰু উত্তৰ ভাৰতৰ কবি সুৰদাসৰ গীতৰ লগত তুলনা কৰিব পাৰি মনত ৰাখিবা অতি ইম্পৰ্টেণ্ট কুৱেশ্যন আহি যায় এই কুৱেশ্যনটো বহু বছৰ আহিছিল অলৰেডি মহাৰাষ্ট্ৰৰ তুকাৰাম আৰু উত্তৰ ভাৰতৰ কবি সুৰদাসৰ লগত কি কৰিব পাৰি তুলনা কৰিব পাৰি নেক্সট কুৱেশ্যন নম্বৰ 45 টো চোৱা কাঠ খুলিবলৈ আৰু মিহিকৈ চুচিবলৈ কাঠমিস্ত্ৰীয়ে কি বিশেষ সঁজুলি ব্যৱহাৰ কৰে ইয়াৰ উত্তৰটো হৈছে কাঠ খুলিবলৈ বাটালি আৰু মিহিকৈ চুচিবলৈ ৰান্দা মিস্ত্ৰীয়ে ব্যৱহাৰ কৰে নেক্সট কুৱেশ্যন নম্বৰ 46 টো চোৱা নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা মই কৈছিলো উপন্যাসৰ কথাও আহে তো নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম হৈছে মানুহ
মানুহ আটাইবোৰ দ্বীপ আৰু ককা দেউতাৰ হাড় নেক্সট কুৱেশ্যন নম্বৰ 47 টো চোৱা অৰ্থ লিখা ভূষণ আৰু জ্যোতিষাটো ইয়াৰ উত্তৰটো চোৱা ভূষণ হৈছে অলংকাৰ আৰু জ্যোতিষাটো হৈছে যদিও বুজি পাইছা নেক্সট কুৱেশ্যন নম্বৰ 48 টো চোৱা ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক কেনে ধৰণৰ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে ইয়াৰ উত্তৰটো হৈছে ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক এখন সাৰ্বভৌম গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ আৰু সমাজবাদী যুক্তৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে বুজি পাইছা আজিলৈ ইমানখিনি আছিল ইয়াৰ পিছত পাৰ্ট 2 ভিডিঅ' আহিব পাৰ্ট 2 ভিডিঅ'ত যিমানবোৰ বাকি কুৱেশ্যন এনসাৰবোৰ ৰৈ গ'ল 2 নম্বৰীয়া সকলোবোৰ আলোচনা কৰিম আৰু যদি শেষলৈ ভিডিঅ'টো চাইছা তেনেহলে তোমালোকৰ কাৰণে এটা ভাল খবৰ আছে ডেসক্ৰিপচনত এটা লিংক আছে টেলিগ্ৰামৰ লিংক আৰু তোমালোকে পিডিএফও ডাউনলোড কৰিব পাৰিবা যদি তোমালোকে ভিডিঅ'টো এইখিনিলৈ চালা তে তোমালোকৰ কাৰণে ভাল সুবিধা হ'ব তোমালোকে ডেসক্ৰিপচনত যোৱা টেলিগ্ৰামৰ লিংক এটা পাবা লিংকটো ক্লিক কৰি টেলিগ্ৰাম চেনেল জয়েন হোৱাৰ লগে লগে তোমালোকে তাত চাব পাৰিবা যে পিডিএফ গিটা আছে তোমালোকে পিডিএফ বোৰ ডাউনলোড কৰি ল'ব পাৰিবা ওকে তো আজিলৈ ইমানখিনি আছিল আশা কৰো তোমালোকে ভিডিঅ'টো ভাল পালা যদি তোমালোকে ভিডিঅ'টো ভাল পালা তেনেহলে এটা লাইক কৰি দিয়া আৰু এটা কমেন্ট কৰি জনাই দিয়া আৰু তোমালোকৰ বন্ধু বান্ধৱী সকললৈ শ্বেয়াৰ কৰা পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই বাই